নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি যোৱা ভিডিঅ'ত যেহেতু সিলেবাস অনুসৰি সিংফৌ জনগোষ্ঠীসকলৰ বিষয়ে আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছিলো আৰু সেই ভিডিঅ'টোত বহুতে সহাৰি জনাইছে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আজিও আমি এই ভিডিঅ'টোৰ জৰিয়তে সিংফৌ জনগোষ্ঠীসকলৰ যে হাসপাৰ আৰু তাৰ লগত সংগতি থকা কিছুমান কথা সেই কথাবিলাকে এই ভিডিঅ'টোৰ মাজলৈ লৈ আনিছো আশা কৰো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অলপ হলেও সহায় লাভ কৰিব পাৰিব তেনেহলে আহকচোন পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো ইয়াতে প্ৰথমে আছে সিংফৌসকলৰ হাসপাৰৰ বিষয়ে ইয়াত চাব মহিলাসকলে সচৰাচৰ বুকুত মেথনি মাৰে ইয়াক কি বুলি কোৱা হয় নোৱাত বুলি কোৱা হয় শব্দবিলাক মনত ৰাখি যাব মেখেলাক তেওঁলোকে কি বোলে বুকাং বুকাং বুলি কয় ককালত তেওঁলোকে এবিট পেটি মাৰে আৰু হেইডালক কি বুলি কয় সিংকেট আৰু হেইডালক সিংকেট বুলি কোৱা হয় তেনেহলে আমি কি তথ্য পালো এইখিনিত যে মহিলাসকলে বুকুত এখন মেথনি মাৰে আৰু তাক নোৱাত বুলি কয় বুকুত নোৱাত তেওঁলোকৰ ভাষাত নোৱাত বুলি কয় হেতুক আৰু মেখেলাক তেওঁলোকে কি বুলি কয় বুকাং এতিয়া প্ৰশ্নত আহিব পাৰে মিলাব দিব পাৰে বুকাং বুলি দিব পাৰে আৰু একফালে থাকিব কি সিংফৌসকলৰ মেখেলা এতিয়া আমি কি হেতু তাৰ লগত মিলাম তাৰ পিছত সিংকেট কি হেতু জনা ভাল যে এবিট তেওঁলোকে পেটি মাৰে মানে বেল্টৰ দৰে মাৰে আৰু হেইডালক সিংকেট বুলি কয় তাৰ পিছত আছে গাত তেওঁলোকে কি কৰে এবিট মণিযুক্ত চলা পিন্ধে যাক কমফং ফলং বুলি কয় এটো মনত ৰাখিব গাত তেওঁলোকে কি কৰে মণিযুক্ত চলা পিন্ধে হেইটোক কমফং ফলং বুলি কয় এতিয়া আমি গুগলত সাৰ্চ কৰিলে কেতিয়াবা ওলাব পাৰে যে সিংফৌসকলৰ হাসপাৰৰ বিষয়ে তেতিয়া আমি দেখা পালে বেছি ভালদৰে মনত ৰাখিব পাৰিব আপোনালোকে হেতু নিজাকে কৰি চাব পাৰে তাৰ পিছত আছে তেওঁলোকৰ এবিধ জনপ্ৰিয় হাসপাৰ আছে যাক তেওঁলোকে মানমৌ খ্ৰিং বুলি কয় আৰু হেইবিলাক কি জনপ্ৰিয় এবিধ হাসপাৰ আছে যাক তেওঁলোকে মানমৌ খ্ৰিং বুলি কয় এই হাসবিধ তেওঁলোকৰ জাতীয় উৎসৱ সপয়ং মানাওপত পৰিধান কৰে আৰু তেওঁ এই জনপ্ৰিয় জোৰ হাজ আছে তেওঁলোকে কি মানমৌ খ্ৰিং হাজ বুলি কয় আৰু হেইবিধ তেওঁলোকে জাতীয় যেটো উৎসৱ আমি যোৱা ভিডিঅ'ত পাইছিলো উৎসৱ পাৰ্বণৰ কথাত সপয়ং মানাও তাত তেওঁলোকে এই হাসপাৰ পৰিধান কৰে আমাৰ যেনেদৰে বিহুত কি মুগাৰ মেখেলা চাদৰ পিন্ধা হয় তেওঁলোকৰো এই জাতীয় হাসপাৰ তেওঁলোকৰ সেই বিশেষ উৎসৱটোতে পিন্ধে এতিয়া চাব পুৰুষসকলে কঁকালৰ নিম্নাংশত লুঙি পিন্ধে যাক তেওঁলোকে বোপা বা বাকা বোলে যাক তেওঁলোকে কি বোপা বা বাকা আৰু তেওঁলোকে কি কৰে কঁকালৰ নিম্নাংশত পৰিধান কৰে আহে প্ৰশ্নবিলাকত চাবচোন আগৰ প্ৰশ্ন যাৰ তাত আছে আৰু আমাৰ ভিডিঅ'ত থকাখিনিও চাব পাৰে যোৱাবাৰ হয়তো আহিছিলে কি জানি সিংফৌৰ নাহিলে বেলেগ জনগোষ্ঠীৰো আহিব পাৰে যে কঁকালৰ নিম্নাংশত পৰিধান কৰা বস্ত্ৰ আৰু আমাৰ কি হয় ভালে কেইটা জনগোষ্ঠীৰ কথাই আমি মনত ৰাখিব লাগে হেয়ে বহুত খেলিমেলি হয় হেয়ে ভালদৰে লিখি লব আৰু ডেইলি যেতিয়া লিখা বস্তুখিনি চাই যাব তেতিয়া পৰীক্ষাত বহুতে সহায় হয় তেতিয়া আমি এই পালো পুৰুষসকলে কঁকালৰ নিম্নাংশত লুঙি পিন্ধে আৰু তেওঁলোকে তাক কি বোলে বাকা বোলে আৰু তাৰ পিছত তেওঁলোকে পাগুৰিও পৰিধান কৰে আৰু পাগুৰিটোক কি বোলে পাগুৰিটোক তেওঁলোকে ফাম বাম বুলি কয় নামবিলাক বেলেগ বেলেগ ফাম বাম পুৰুষৰ চলাবিধক প্লং বুলি কোৱা হয় পাগুৰিটোক কি বুলি কয় হেতু মনত ৰাখিব লগতে পুৰুষৰ যি এবিধ আৰু চলা আছে তাক প্লং বুলি কোৱা হয় তাৰ পিছত আছে সিংফৌসকলৰ ৰজাক গাম বুলি কয় আমি প্ৰথমতেই পাইছিলো বিছা গাম আছিল হয়নে তেওঁ যে চাহৰ বিষয়ে প্ৰথমে দেখুৱাই দিছিল এতিয়া গাম বুলি কাক কয় সিংফৌসকলৰ ৰজাকে কয় আৰু গামসকলে ইয়ামফুল নামৰ এবিধ সুন্দৰ চলা পৰিধান কৰে এতিয়া আহিব পাৰে ইয়ামফুল কোনে পৰিধান কৰে যে সিংফৌসকলৰ ৰজাক গাম বুলি কয় আৰু তেওঁলোকে সেই গামসকলে ইয়ামফুল নামৰ বিশেষ চলাবিধ পৰিধান কৰে তাৰ পিছত আছে অন্যান্য জনগোষ্ঠীৰ দৰে সিংফৌসকলেও লগত মোনালৈ ফুৰে আৰু সেই মোনাসমূহ ঘৰতে এইবিলাক তৈয়াৰ কৰি লয় আৰু মোনাসমূহৰ নাম হৈছে মুফিং তাৰ পিছত চাব এতিয়া সিংফৌসকলৰ হাসপাৰখিনিৰ পিছত আছে কি অলংকাৰ আমাৰ ইউনিটটোত আছে চাব
5 নম্বৰ গোটটোৰ যেহেতু এইখিনি এতিয়া চিংফসকলৰ আ অলংকাৰনো কি পৰিধান কৰে এতিয়া চাব মহিলাসকলে হাতত সাধাৰণতে কি পৰিধান কৰে লুখন ডিঙিত কিচি দেওমণি কিচি বা দেওমণি আৰু কাণত তেওঁলোকে জাংফাই আৰু ঢোলৰ আকৃতিৰ এক প্ৰকাৰৰ অলংকাৰ পৰিধান কৰে আৰু তাৰ নাম কি লুকান এইটো আপোনালোকে কলে হাঁহিব পাৰে কিন্তু মই পঢ়োতে এইটো এনেদৰে মনত ৰাখিছিলো যে মহিলাসকলে হাতত এতিয়া চাব লুকান আৰু লুখানৰ মাজত আমাৰ অলপ মানে খেলিমেলি লাগে বেছিকে একে একে শব্দবিলাক তেতিয়া আমি কেনেদৰে মনত ৰাখিছিলো যে হাত কি হাত দুখন থাকে গতিকে এই মহিলাসকলে হাতত কি লুখনটোহে পৰিধান কৰে তেনেদৰে মনত ৰাখিব পাৰে আৰু ডিঙিতটো মই নকওঁ সম্পূৰ্ণ বেলেগ শব্দ এইটো তাৰ পিছত এইটো যে আছে কাণত কি আছে তেওঁলোকে অলংকাৰ পৰিধান কৰে আৰু তাৰ নাম কি লুকান এতিয়া কাণ বুলি শব্দটো আছে তেতিয়া আমি গমে পাম যে কাণ বুলি আছে এইটো কাণতে পৰিধান কৰে পৰীক্ষা হলত এইবিলাক কথাই বিশেষভাৱে সহায় কৰে নাজানো আপোনালোকে উপকৃত হয় নে নহয় কিন্তু মই এনেদৰে মনত ৰাখিছিলো কাৰণে কথাটো উল্লেখ কৰিলো তাৰ পিছত আছে হাতৰ আঙুলিত তেওঁলোকে আঙুঠি যে আমি পৰিধান কৰো তেওঁলোকেও পিন্ধে আঙুঠি আৰু তেওঁলোকে তাক কি বলে লাক্সব অৰ্থাৎ আঙুঠি পৰিধান কৰে লাক্সব বুলি তেওঁলোকে পৰিধান কৰা আঙুঠিক কয় এতিয়া চিংফসকলৰ উৎসৱ অনুষ্ঠান তাৰ বিষয়ে আছে যে তেওঁলোকৰ প্ৰধান জাতীয় উৎসৱটো হৈছে কি চপয়ং মানাও পয় আৰু পয় মানে তেওঁলোকে উৎসৱ বুলি কয় আৰু ইয়াতে চপয়ং মানাও পয় মানে নৃত্য আৰু মানাও মানে কি উৎসৱ বুলি কয় পয় মানে নৃত্য আৰু মানাও মানে কি উৎসৱ আৰু আমি অলপ আগতে পালোৱে চপয়ং মানাও নামৰ তেওঁলোকৰ প্ৰধান উৎসৱ চিংফসকলৰ আৰু তাৰ পিছত চাব এই উৎসৱটো প্ৰতি বছৰৰ 14 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে পালন কৰে অসম আৰু অৰুণাচলত বসবাস কৰা যিখিনি চিংফু আছে তেওঁলোকৰ আটাইবোৰে এই অনুষ্ঠানবিধত ভাগ লয় আৰু এইটো জানেই যে উৎসৱবিধৰ নামটো মনত ৰাখিলে তাৰিখটো মনত ৰখা একেবাৰে সহজে মই কিয় কৈছো সেইটো হয়তো আপোনালোকে বুজিছে কাৰণ তাৰিখটো বহুতে জানেই এইটোত আমি কি পালন কৰো গতিকে তেনেদৰে মনত ৰাখিব চপয়ং মানাও উৎসৱটো প্ৰতি বছৰৰ কোন তাৰিখে কি মাহত পালন কৰা হয় আৰু এইটো উৎসৱ অসম আৰু অৰুণাচলত বসবাস কৰা যিখিনি চিংফু আছে তেওঁলোকৰ আটাইবোৰে এই অনুষ্ঠানবিধত ভাগ লয় তাৰ পিছত আছে চিকন গুংডন পয় আৰু এই উৎসৱটো কি গুণানুকীৰ্তন উৎসৱ তেওঁলোকৰ সৃষ্টিকৰ্তা মাথুম মাথা আমি যোৱা ভিডিঅ'ত পাইছিলো আৰু তেওঁ সন্তুষ্ট কৰাৰ উদ্দেশ্যে চপয়ং মানৰ লগত সংগতি ৰাখি তেওঁলোকে এই উৎসৱবিধ পালন কৰে আৰু তেওঁলোকে যি গৰাকী আৰাধ্য দেৱতা আছে তেওঁৰ এই গুণানুকীৰ্তন গাই এই উৎসৱবিধ পালন কৰে তাৰ পিছত চাব চপয়ং মানৰ লগত সংগতি ৰাখি সাদুং নামৰ কেইডালমান দণ্ডৰ সমষ্টি আচলতে প্ৰতিষ্ঠা কৰে আৰু তাত পূজা অৰ্চনা কৰে এই জাতীয় উৎসৱৰ প্ৰতীক হৈছে সাদুং আৰু সাদুঙৰ যি দুডাল দণ্ড ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয় ডুংলা আৰু ডুংৰি নাম দুটা মনত ৰাখিব দয় দি আৰম্ভ হয় আৰু এইখিনি কি চপয়ং মানৰ লগত সংগতি ৰাখি কি কৰা হয় সাদুং নামৰ কেইডালমান দণ্ডৰ সমষ্টি আচলতে প্ৰতিষ্ঠা কৰে দণ্ড কেইডালত প্ৰতিষ্ঠা কৰে আৰু তাতেই কি কৰে পূজা অৰ্চনা কৰে আৰু এই জাতীয় উৎসৱৰ প্ৰতীক হৈছে কি সাদুং আৰু সাদুঙত যি দুডাল দণ্ড ব্যৱহাৰ কৰা হয় সেই দুডাল দণ্ডৰ নাম দুটা উল্লেখ কৰিছে ডুংলা আৰু ডুংৰি বুলি কয় এতিয়া তাৰ পিছত আছে তেওঁলোকে শস্য পকাৰ সময়ত কি কৰে এবিধ উৎসৱ পালন কৰে অপশক্তিৰ পৰা এইবোৰ বচাই ৰাখিবলৈ আৰু শস্যত কি হয় যাতে শস্যখিনি ভাল হয় সেই অপশক্তি কিছুমানৰ পৰা ৰক্ষা কৰাৰ বাবে তেওঁলোকে এবিধ উৎসৱ পালন কৰে আৰু সেই উৎসৱবিধক কি চিকন খনে মনত ৰাখিব নামটো তাৰ পিছত আছে তেওঁলোকে যেহেতু বৌদ্ধ ধৰ্ম মানি চলে আমি প্ৰথম ভিডিঅ'টোতে পাইছিলো তেওঁলোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে আৰু সেইয়ে ধৰ্ম সম্বন্ধীয় কিছুমান উৎসৱ পালন কৰে বৌদ্ধ ধৰ্মৰো কিছুমান উৎসৱ তেওঁলোকে পালন কৰে আৰু বৌদ্ধ ধৰ্মৰ এবিধ পৰম্পৰা অনুসৰি চাংকিয়ান নামৰ এবিধ উৎসৱ পালন কৰে আৰু এই উৎসৱবিধ কাৰ লগত জড়িত আছিল বৌদ্ধ ধৰ্মৰ পৰম্পৰা অনুসৰি তেওঁলোকে চাংকিয়ান কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে চিংফুসকলে বৌদ্ধ ধৰ্মৰ পৰম্পৰা অনুসৰি পালন কৰা উৎসৱবিধৰ নাম কি অপচনত তো জানিছে ইয়াত থকাই শব্দবিলাক দিব কিন্তু তাৰে ভিতৰত শুদ্ধটো কি হ'ব চাংকিয়ান তাৰ পিছত চাব যে
এই উৎসৱ তেওঁলোকে নতুন বছৰৰ আৰম্ভণি উপলক্ষে এপ্ৰিল মাহত 3 দিনকৈ পালন কৰে আৰু চাংক্যান নামৰ যি উৎসৱ আছে তেওঁলোকে নতুন বছৰৰ আৰম্ভণিতে অৰ্থাৎ এপ্ৰিল মাহত 3 দিনীয়াকৈ পালন কৰে তাৰ পিছত আছে অজস্ৰ ধন সম্পত্তি লাভ কৰাৰ পিছত তেওঁলোকে সুঙত মানাও পালন কৰে ধন সম্পত্তি যেতিয়া লাভ কৰিব তেতিয়া এই সুঙত মানাও নামৰ উৎসৱবিধ পালন কৰে আৰু পয়সাংক্যান এইটো হয়তো পাইয়ে আছে প্ৰশ্নত আহিয়ে থাকে সিংফৌসকলৰ আন এবিধ উৎসৱ আৰু এই উৎসৱটো হৈছে বসন্তকালীন এটা উৎসৱ এইটোতো আহিয়ে থাকে প্ৰশ্নত আপোনালোকে দেখিবই যে সিংফৌসকলৰ বসন্তকালীন উৎসৱ এটাৰ নাম কি পয়সাংক্যান আৰু কেতিয়াবা আহিব পাৰে পয়সাংক্যান কোন জনগোষ্ঠীৰ এবিধ উৎসৱ বহুত কেইটা নাম থাকিব তাৰ মাজত শুদ্ধটো হ'ব পয়সাংক্যান সিংফৌসকলৰ তাৰ পিছত আছে খেতি চপাই তেওঁলোকে অসমীয়া মানুহৰ দৰে নখোৱা উৎসৱ পাতে আৰু তাত তেওঁলোকে ঠংকা নৃত্য কৰে ঠংকা নৃত্য কেতিয়া কৰে আমাৰো বহুতে হয়তো যাৰ যাৰ ঘৰত খেতি আছে নখোৱা বুলি কয় আৰু সেই আনন্দ উৎসৱৰ সময়ত তেওঁলোকে এই ঠংকা নৃত্যটো কৰে আৰু সব এই লোকনৃত্যত প্ৰধানকৈ বাও মানে আমি যে কওঁ আমাৰ অসমীয়া সকলৰ কি বৰকা বুলি কয় বাও থাকে সিং মানে কি বৰঢোল তাৰ পিছত পি মানে বাহি আৰু এনে ধৰণৰ লোকবাদ্য তেওঁলোকে সেই ঠংকা নৃত্য নচাৰ সময়ত ব্যৱহাৰ কৰে তেনেহলে আমি ইয়াতে ভালেখিনি তথ্যই পালো এইখিনি মনত ৰাখিব আৰু নেক্সট আছে লোকগীত সিংফৌসকলৰ লোকগীতনো কি আছে প্ৰথমটো আছে চিয়গৈ গীত মামথু ছয়বা খায়ং তাৰ পিছত আছে নিংকিং আদি তেওঁলোকৰ লোকগীত এইকেইটা নাম মনত ৰাখিব তাৰ পিছত চিয়গৈ গীতটো তেওঁলোকৰ ডেকা গাভৰুৰ মাজত প্ৰচলিত এবিধ গীতবিলাকৰো আৰু প্ৰচলন বেলেগৰ লগত থাকে হয়নে কেতিয়াবা ডেকা গাভৰু কেতিয়াবা বুঢ়া বয়সস্থ মানুহৰ লগত জড়িত হৈ থাকে আৰু এই চিয়গৈটো কি হয় ডেকা গাভৰুৰ মাজতহে প্ৰচলিত হৈ থাকে তাৰ পিছত সিংফৌ মহিলাসকলে কি কৰে পৰিধান কৰা হাসপাৰক দুটা প্ৰধান ভাগত ভাগ কৰা হয় আৰু সেই ভাগ দুটানো কি এটা হৈছে খাখুংখ্ৰী আৰু দ্বিতীয়টো হৈছে মানমৌখ্ৰী এই দুটা মনত ৰাখিব যে সিংফৌ মহিলাসকলেও যি হাসপাৰ তেওঁলোকে পৰিধান কৰে সেই দুটা ভাগত ভাগ কৰে এটা হৈছে খাখুংখ্ৰী আৰু দ্বিতীয়টো হৈছে মানমৌখ্ৰী তেনেহলে আজি আপোনালোকৰ মাজলৈ মই এইখিনি তথ্যই লৈ আনিলো আশা কৰো ভিডিওটোৰ জৰিয়তে উপকৃত হ'ব পাৰিব আৰু ভিডিওটো যদি ভাল পাইছে তেনেহলে কমেন্ট কৰিব তেতিয়া আমিও আৰু নতুন ভিডিও বনাত উৎসাহ পাওঁ আৰু পৰীক্ষাৰ আগলৈকে মই যিখিনি পাৰো মোৰ তাত যিখিনি তথ্য আছে মই দিয়াৰ কাৰণে চেষ্টা কৰি যাম আজি সিংফৌসকলৰ প্ৰথমতে আমি কি আনিলো হাসপাৰ তাৰ পিছত উৎসৱ তাৰ পিছত লোকগীতৰ কথা কলো এইখিনি নতুন তথ্য দিবলৈ চেষ্টা কৰিলো তাৰ মাজত যদি কিবা ভুল হৈছে তাৰ বাবে ক্ষমা প্ৰাৰ্থী তেনেহলে আজি ইয়াতে সামৰণি মাৰি আপোনালোকৰ ভাল হোৱাৰ কামনাৰে ভিডিওটো ইয়াতে সামৰণি মাৰিছো ভিডিওটো যদি ভাল পাইছে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ